গণিত পাঠ্যপুথিখনৰ এক্সাৰচাইজ নম্বৰ 4.2 দেখুৱাবলৈ গৈছোঁ আৰু ইয়াৰ পেজ নাম্বাৰ হৈছে 137 পেজ নাম্বাৰ। এতিয়া এক নম্বৰ প্ৰশ্ন দি চোৱাচোন কি কৈছে। তলত দিয়া বীজগণিতীয় ৰাশিবোৰৰ পৰা পূৰণ চিহ্ন আঁতৰাই লিখা। পূৰণ চিহ্নটো আঁতৰাই লিখিব লাগে। এতিয়া এক নম্বৰটো কি আছে চোৱা। ৰাশিটো আছে 5 × x আৰু এইফালে ... আছে, ঠিক আছে। ইয়াত খালী ঠাইত কি হ'ব, মানে এই পূৰণ চিহ্নটো আঁতৰাই লিখিবলৈ কৈছে। পূৰণ চিহ্নটো আঁতৰাই লিখা। তেতিয়াহ'লে কি হ'ব, 5x আমি পূৰণ চিহ্নটো আঁতৰাই লিখিলোঁ, ঠিক আছে। এতিয়া 2 নম্বৰটো চোৱাচোন, বি নম্বৰটো চোৱা। a × 5 এইটো চোৱা, a × 5 এই পূৰণ চিহ্নটো আঁতৰাই লিখিম, কিন্তু আমি সংখ্যাটো আগত লিখিম হা। সংখ্যাটো আগত 5a লিখিলোঁ। এই পূৰণ চিহ্নটো আঁতৰাই পেলাই লিখিলোঁ, ঠিক আছে। এতিয়া চি নম্বৰটো চোৱা। চি নম্বৰটো আছে 2 × m প্লাছ n। এইফালে চোৱা, খালী ঠাইত কি হ'ব, জানানে? এই পূৰণ চিহ্নটো আঁতৰাব লাগে। প্লাছ nটো থাকিবই, প্লাছ nটো থাকিব, কিন্তু আঁতৰাব লাগে এই পূৰণ চিহ্নটো। 2টো আছে, 2 তাৰ কাষতে লিখি দিয়া m, মানে টুৱাইছ m প্লাছ n। এতিয়া ডি নম্বৰটো চোৱা। ডি নম্বৰটো কি কৰি দিম, 7 × p মাইনাছ q। মই কৈছোঁ যে মাইনাছ প্লাছকেইটা থাকিব, মাইনাছ কিউটো তেনেকৈ থাকিব। এই পূৰণ চিহ্নটো আঁতৰাই দিম। পূৰণ চিহ্নটো আঁতৰাই দিলে কি হ'ব, 7p মাইনাছ q, ঠিক আছে। এতিয়া ই নম্বৰটো চোৱা। ই নম্বৰটো চোৱা, m × 2 আৰু কি আছে, প্লাছ 7, নহয় জানো? এইফালে কি হ'ব, এই পূৰণ চিহ্নটো আঁতৰাই দিব লাগিব, নহয় জানো? 2m প্লাছ 7 এইটোৱে দেই। এফ নম্বৰটো চোৱা, 10 - t × 5। এতিয়া এই পূৰণ চিহ্নটো আঁতৰাই দিব লাগিব, ঠিক আছে। 10টো 10 ভাগে লিখি ল'লোঁ, মাইনাছটো মাইনাছ ভাগে লিখি ল'লোঁ, t × 5 × t একেটাই, গতিকে 5 মই ইনটো আঁতৰাই দিলোঁ, পূৰণ চিহ্নটো আঁতৰাই পেলাই তাৰ কাষতে t লিখিলোঁ। এইটোৱে হৈছে 1 নম্বৰখিনিৰ উত্তৰ, ঠিক আছে। এতিয়া 2 নম্বৰটো চোৱাচোন, মান নিৰ্ণয় কৰা। এতিয়া 1 নম্বৰটো চোৱা, 2 × x প্লাছ 3, x = 0। তাৰমানে য'ত x তাতে 0 লিখিবলৈ কৈছে। এতিয়া ইয়াৰ মানটো কি হয় চাওঁচোন। মই ইয়াত উত্তৰ বুলি লিখি লৈছোঁ। মই পুনৰবাৰ লিখি ল'ম, টুৱাইছ x প্লাছ 3 সমান চিন দিম। এতিয়া কি কৰিম চোৱা, 2টো ৰাখিলোঁ আৰু xৰ ঠাইত কি ব্যৱহাৰ কৰিবলৈ কৈছে, 0। য'ত x তাতে 0, গতিকে ইয়াত চোৱা, xৰ ঠাইত কি কৰিম, 0 বহুৱালোঁ, প্লাছ 3। এতিয়া চোৱা, 2 × 0 কিমান হ'ব, 0 প্লাছ 3। 0 লগত 3 যোগ কৰিলে 3 হ'ব, নহয় জানো? প্লাছ 3টো আমি প্লাছটো প্ৰথম নিদিওঁৱেই, নহয় জানো? এইটো ইয়াতে ৰাখিব পাৰি, ঠিক আছে। ইয়াৰ উত্তৰ এইটোৱে। এতিয়া 2 নম্বৰটো চোৱা, বি নম্বৰটো। (4q + 3 প্লাছ টুৱাইছ p আছে হা, কমা p মানটো দিয়া আছে -2, q মানটো দিয়া আছে 5।
এতিয়া মই আকৌ উত্তৰ লিখি লৈছোঁ। মই পুনৰবাৰ এইটো লিখি ল'লোঁ 4 into Q plus 3 plus twice P সমান চিন ব্যৱহাৰ কৰিম 4 মই ডট লিখিছোঁ ইনটু Q ঠাইত কি হ'ব Q ঠাইত আছে 5 গতিকে 5 plus 3 plus 2 মই ডট ব্যৱহাৰ কৰিম পূৰণ চিনটো P মানে -2 আৰু মাইনাছ থাকিলে তোমালোকে ব্ৰেকেটৰ ভিতৰত লিখিবা ঠিক আছে সমান চিন 4 5 গুণ 20 প্লাছ 3 আৰু চোৱা প্লাছ মাইনাছ পূৰণৰ ক্ষেত্ৰত মাইনাছ আহিব ঠিক আছে 2 দুগুণ 4 20 আৰু এফালে যোগ 3 আছে গতিকে কিমান হ'ল 23 minus 4 সমান 23 পৰা -4 বিয়োগ কৰিলে কিমান হ'ব 19 হ'ব এইটোৱে তোমালোকৰ এনসাৰটো লিখি লৈছা ভালদৰে এটা সি নম্বৰটো চোৱা 17u plus 5v কমা u দিয়া আছে 6 v দিয়া আছে 5 মই উত্তৰটো লিখি লৈছোঁ 17u plus 5v সমান চিন ব্যৱহাৰ কৰিম 17 টো লিখিম u ঠাইত 6 ব্যৱহাৰ কৰিম ডট মই 6 এই ডট মানে পূৰণ প্লাছ 5 v মানে 5 ইনটু 5 এইকেইটা পূৰণ কৰি দিয়া 7 6 গুণ 42 2 থাকিলে 4 1 6 গুণ 6 6 4 10 102 পালোঁ প্লাছ 5 5 গুণ 25 নহয় জানো 102 লগত 25 যোগ কৰিব লাগিব তেতিয়া কিমান পাম 2 5 7 2 0 2 আৰু 127 পালোঁ এইটোৱে হৈছে তোমালোকৰ উত্তৰ এতিয়া ডি নম্বৰটো চোৱা 9l/3 কমা l ৰ মানটো দিয়া আছে 6 মই উত্তৰ লিখি ল'লোঁ পুনৰবাৰ লিখিম 9l/3 3 আৰু এফালে 9 আছে l ৰ ঠাইত কি ব্যৱহাৰ কৰিম 6 ব্যৱহাৰ কৰিম পূৰণ 6 আৰু চোৱাচোন 3 ৰে 6 কেইবাৰ যায় দুবাৰ যায় এনেকৈ কাটিব পাৰি গতিকে 9 পূৰণ 2 9 দুগুণ কিমান 18 ডি নম্বৰ উত্তৰ পালোঁ কিমান 18 ঠিক আছে ই নম্বৰটো চোৱা ই নম্বৰটো মই ইফালে কৰি দেখুৱাইছোঁ 10 minus b কমা b মানটো দিয়া আছে -4 মই উত্তৰ লিখি ল'লোঁ পুনৰবাৰ মই লিখি ল'লোঁ 10 minus b সমান চিন ব্যৱহাৰ কৰিম 10 বিয়োগ b মানে লিখিবলৈ কৈছে -4 গতিকে বিয়োগ চিন আছে সেই গতিকে মই ব্ৰেকেটৰ ভিতৰত লিখিম -4 10 আৰু মই কৈছিলোঁ মাইনাছে প্লাছ হৈ যাব মাইনাছ প্লাছ গতিকে 4টো থাকক 10 + 4 দুইটা প্লাছত আছে গতিকে কিমান হ'ব 14 ঠিক আছে এতিয়া মই লাষ্ট কুৱেশ্যনটো তোমালোকক f নম্বৰ কুৱেশ্যনটো তোমালোকক নিজে কৰিবলৈ কৈছোঁ এইটো ট্ৰাই কৰিবাচোন চেষ্টা কৰিবা ঠিক আছে
এতিয়া মই 3 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, শুদ্ধ নে অশুদ্ধ লিখা। এ নম্বৰটোত আছে চোৱা কি আছে, 5f minus 5g equal 5 যদি f সমান 1 g সমান 0। এতিয়া চোৱা ইয়াতে এইখিনি কৰি পেলাই আৰু এইফালে কিমান পাইছে 5 পাইছে, য'ত f ৰ মান 1 আৰু g ৰ মান 0 পুট কৰিছে। এতিয়া চাবা এইটো শুদ্ধ নে অশুদ্ধ আমাক ওলাব লাগে। এতিয়া মই উত্তৰত এনেকৈ লিখিছোঁ, এইটো মই কৰি দেখুৱাইছোঁ, চাওঁ এইটো কি হয় বাওঁপক্ষ, এইটো হৈছে সোঁপক্ষ। সোঁপক্ষৰ লগত বাওঁপক্ষ আমি সমান কৰিবলৈ চাম। যদি সমান হয় তেতিয়াহ'লে শুদ্ধ লিখিম, যদি সমান নহয় তেতিয়াহ'লে শুদ্ধ লিখিম। এতিয়া মই বাওঁপক্ষত চাওঁ। বাওঁপক্ষ মানে বাওঁ হাতৰ থকা ৰাশিবোৰ, ঠিক আছে। বাওঁপক্ষত কি আছে 5f minus 5g। 5f, f মানে কিমান লিখিব কৈছে 1, এইটো ডট মানে পূৰণ চিন হা, মাইনাছ 5 ইনটু g মানে 0। এতিয়া দুইটা পূৰণ, 5 এগুণ 5 মাইনাছ 5 ইনটু 0 0 হ'ব। 5ৰ পৰা 0 বিয়োগ কৰা 5 পালোঁ। এইটো কি পালোঁ, এই 5ৰ লগত মিলিলে নে, মিলিছে। সোঁপক্ষত 5 আছে, গতিকে এই 5টো চোৱা, এই 5টো পাইছোঁ নহয় জানো, গতিকে এইটো কি হ'ব শুদ্ধ, এইটো শুদ্ধ। এতিয়া বি নম্বৰ প্ৰশ্নটি চোৱাচোন, 4h plus 3 equal 25 যদি h equal minus 7, এইটো শুদ্ধ নে অশুদ্ধ চোৱাচোন। মই পুনৰবাৰ উত্তৰ লিখিছোঁ, এই বাওঁপক্ষটো মই লিখিছোঁ 4h plus 3, 4h মানে কিমান -7, মাইনাছ থকাৰ কাৰণে মই ব্ৰেকেট ব্যৱহাৰ কৰিলোঁ, প্লাছ 3, এইটো কিমান হ'ব 4 7 গুণ 28, আৰু ইয়াৰ একো নাই মানে প্লাছ থকা, প্লাছে মাইনাছে মাইনাছ নহয় জানো, প্লাছ 3। এতিয়া 28ৰ পৰা 3 গ'ল, থাকিলে কিমান 25 নহয় জানো, আৰু ডাঙৰটো আগত কি চিন আছে মাইনাছ, গতিকে মাইনাছ নহয় জানো। ঠিক আছে, এতিয়া চোৱা -25 পালোঁ, কিন্তু আছে কিমান ইয়াত সোঁপক্ষত অনলি 25 আৰু পালোঁ -25, গতিকে কি হ'ল সোঁপক্ষত বাওঁপক্ষত নিমিলিল, গতিকে অশুদ্ধ, অশুদ্ধ। এতিয়া চি নম্বৰটো চোৱা, thrice q বা 3q plus 4 equal 7 যদি q equal 2। মই উত্তৰ লিখিলোঁ, বাওঁপক্ষ মানে এইটো সোঁপক্ষ, 3q plus 4, 3 into q মানে 2 plus 4, 3 2 গুণ 6 plus 4, 6 4 যোগ কৰিলে কিমান পাওঁ 10 পালোঁ। আৰু এইফালে সোঁপক্ষত কিমান আছে বাৰু 7 আছে, মিলিলে জানো, নিমিলিলে, গতিকে এইটো অশুদ্ধ। ঠিক আছে, এতিয়া ডি নম্বৰত চোৱা কি আছে, thrice a equal twice a plus 2 যদি a equal 1,
উত্তৰটো চোৱা কেনেকৈ কৰিম বাওঁপক্ষত কি আছে বাওঁপক্ষত কি আছে চোৱা 3 ইনটু a 3 ইনটু a মই ইফালে কৰিছোঁ 3 ইনটু a ঠাইত কিমান 1 3 এগুণ 3 মই বাওঁপক্ষত কিমান পালোঁ 3 পালোঁ আৰু এইফালে চোৱা এইফালে আকৌ a এটা আছে গতিকে ইয়াকো কৰিব লাগিব এইফালে মই সোঁপক্ষ বুলি ধৰিলোঁ সোঁপক্ষ twice a plus 2 equal 2 into a ঠাইত 1 plus 2 equal 2 into 1 2 plus 2 আছে কিমান হ'ব